हेलो बंधुসকল মই আশা কৰোঁ আপোনাক সকলোৱে ভালে আছে। আজি নতুন আৰু এটা ভিডিঅ' লৈছোঁ। ভিডিঅ'টো হ'ল অসমত কিন্তু ই ৰিক্সা আৰু চিলাই মেচিনৰ অনলাইন আবেদন আৰম্ভ হৈ গ'ল আৰু কেনেকৈ আপুনি ই ৰিক্সাৰ কাৰণে অনলাইন এপ্লাই কৰিব, কি ডকুমেণ্ট লাগিব সম্পূৰ্ণ এইটো ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ দেখুৱাম। আৰু আপুনি চিলাই মেচিনৰ কাৰণে কেনেকৈ অনলাইন কৰিব, কি ডকুমেণ্ট লাগিব এইটো ভিডিঅ'ত জনাই দিম। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। হেল্ল' ভিউয়াৰ্স, আৰু এটা ৰিকুৱেষ্ট, যদি কোনোবা মোৰ চেনেলত নতুন ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অল কৰি দিব। সময় নষ্ট নকৰি বল ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' ভিউয়াৰ্স, প্ৰথমতে আপুনি আসাম মাইনৰিটিজ ডেভেলপমেণ্ট বৰ্ড এইটো অফিচিয়েল চাইটত আহিব লাগিব। আপোনাৰ সুবিধাৰ কাৰণে এই অফিচিয়েল চাইটৰ লিংকটো ডিছক্ৰিপশ্যনত দি দিম, তাক ক্লিক কৰিলে কিন্তু আপুনি এইটো পৰ্টেলত আহি যাব। আহি যোৱাৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব। ইয়াতে চাওক কোৰ্ছ ইনফৰমেশ্যন আৰু ইয়াত চাওক আপোনাৰ ডিষ্ট্ৰিবিউশ্যন বুলি আছে। আপুনি ইয়াতে এই চিলেক্টত ক্লিক কৰি দিব। ইয়াত চাওক আপুনি কেইবাটাও অপশ্যন পাব। ইয়াত চাওক ইয়াত আপুনি চিলেক্ট কৰাৰ লগে লগে ইয়াত চাওক কোচিং ফৰ এণ্ট্ৰেন্স এক্সাম UPSC আৰু ডিষ্ট্ৰিবিউশ্যন অফ চেইং মেচিন, আৰু তলত আছে আপোনাৰ 3 নম্বৰত ডিষ্ট্ৰিবিউটৰ অফ ই ৰিক্সা। আপুনি যদি ই ৰিক্সাৰ কাৰণে আবেদন কৰে তেন্তে আপুনি 3 নম্বৰত আপুনি ক্লিক কৰিব, আৰু যদি আপুনি চিলাই মেচিনৰ কাৰণে আবেদন কৰে তেন্তে আপুনি 2 নম্বৰত ক্লিক কৰিব। মই প্ৰথমতে আপোনাক ই ৰিক্সা এপ্লাই কৰি আপোনালোকক দেখুৱাইছোঁ, তাৰপিছত আপোনাক এই শ্বয়িং মেচিন যিটো চিলাই মেচিন এইটো আপোনাক এপ্লাই কৰি দেখুৱাম। গতিকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। হেল্ল' ভিউয়াৰ্স, আপুনি ই ৰিক্সাৰ কাৰণে যদি এপ্লাই কৰে তেন্তে আপুনি 3 নম্বৰত টিক মাৰ্কটো চিলেক্ট কৰি ল'ব। হেল্ল' ভিউয়াৰ্স, চিলেক্ট কৰাৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত চাওক পাৰ্চনেল ইনফৰমেশ্যন, আপুনি পাৰ্চনেল ইনফৰমেশ্যনকেইটা আপোনাৰ দিব লাগিব। প্ৰথমতে চাওক কেণ্ডিডেট নেম, যিকেইটা আপোনাৰ ষ্টাৰ মাৰ্ক দিয়া আছে আৰু ৰেকৰ্ড বুলি লিখা আছে গোটেইকেইটা আপোনাৰ ফিল কৰিব লাগিব। আপুনি প্ৰথমতে হেল্ল' ভিউয়াৰ্স, আপুনি প্ৰথমতে ইয়াত চাওক এণ্টাৰ কেণ্ডিডেট নেম, যোনে আবেদন কৰিব এই কেণ্ডিডেটৰ নামটো আপুনি ইয়াত ফিল কৰিব। আৰু ইয়াত চাওক আপোনাৰ ছেকেণ্ড আছে ফাদাৰ্ছ নেম বা গাৰ্জেন নেম। ইয়াত চাওক ষ্টাৰ মাৰ্ক দিয়া আছে, আপুনি এইটো ফিল কৰিব লাগিব আপোনাৰ ফাদাৰ নেমটো। তাৰপিছত আপুনি ইয়াত এটা মোবাইল নম্বৰ SMS উইল বি চেণ্ড, আপুনি ইয়াত মোবাইল নম্বৰ এটা দিব। মোবাইল নম্বৰটো দিয়াৰ পিছত আপোনাৰ পৰা এটা OTP বিচাৰিব। OTPটো আপুনি কনফাৰ্ম কৰিব। কনফাৰ্ম কৰাৰ পিছত আপুনি ভেৰিফাইড ক্লিক কৰি দিব। তাৰপিছত ইয়াত চাওক চিলেক্ট ছেক্স, আপুনি ইয়াৰ পৰা আপোনাৰ জেণ্ডাৰটো আপুনি চিলেক্ট কৰি ল'ব, যোনটো আপোনাৰ জেণ্ডাৰ হয়। যদি আপুনি ফিমেল হয় ফিমেল চিলেক্ট কৰিব, আৰু যদি আপুনি মেল হয় আপুনি মেলত ক্লিক কৰিব। তাৰপিছত ইয়াত আপুনি চাওক ভিলেজ টাউন ৰিকোয়াৰ্ড বুলি আছে, আপুনি ইয়াত আপোনাৰ ভিলেজ বা টাউনটো আপুনি ইয়াত ফিল কৰি দিব, আৰু ইয়াত আপোনাৰ পোষ্ট অফিচটো আপুনি ফিল কৰি দিব। হেল্ল' ভিউয়াৰ্স, আৰু তলত চাওক ইয়াত আপোনাৰ দিয়া আছে পুলিচ ষ্টেচন, আপোনাৰ যিটো পুলিচ ষ্টেচন হয় আপুনি এইটো ইয়াত ফিল কৰি দিব। হেল্ল' ভিউয়াৰ্স, অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত চাওক চিলেক্ট ষ্টেট নেম, আপুনি ইয়াতে ক্লিক কৰি ষ্টেট আসাম আপুনি চিলেক্ট কৰি ল'ব, আৰু ইয়াত আপুনি চিলেক্টত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি ইয়াৰ পৰা আপোনাৰ ডিষ্ট্ৰিক্টটো আপুনি চিলেক্ট কৰিব লাগিব। আপুনি ডিষ্ট্ৰিক্টৰ ওপৰত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ যিমান ডিষ্ট্ৰিক্ট আছে সম্পূৰ্ণ ডিষ্ট্ৰিক্ট শ্ব' কৰিব। আপোনাৰ যোনটো ডিষ্ট্ৰিক্টৰ আপুনি চিলেক্ট কৰি ল'ব, আৰু ইয়াত চাওক আপোনাৰ চিলেক্ট বৰ্ড বুলি আছে, আপুনি চিলেক্ট বৰ্ডৰ ওপৰত ক্লিক কৰি আপোনাৰ ব্লকটো আপুনি ক্লিক কৰি ল'ব, আৰু ইয়াত চাওক আপোনাৰ পিন নাম্বাৰ দিয়া আছে, আপোনাৰ যিটো পষ্টেল পিনক'ড আপুনি ইয়াত ফিল কৰি ল'ব। হেল্ল' ভিউয়াৰ্স, আৰু অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত চাওক আপোনাৰ ডেট অফ বাৰ্থ, আপুনি ডেট অফ বাৰ্থটো ইয়াত ফিল কৰিব, আৰু ইয়াত আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰটো আপুনি ফিল কৰি ল'ব, আৰু অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত চাওক 3 নম্বৰ দিয়া আছে কোৱালিফিকেশ্যন ইনফৰমেশ্যন, আপোনাৰ এই কোৱালিফিকেশ্যনৰ ওপৰত চিলেক্টত ক্লিক কৰি আপুনি যদি 8 পাছ বা 5 পাছ মাধ্যমিক বা আপুনি হায়াৰ ছেকেণ্ডেৰী বা গ্ৰেজুৱেশ্যন যি কৰিছে আপুনি আপোনাৰ কোৱালিফিকেশ্যনটো আপুনি চিলেক্ট কৰি ল'ব। ইয়াত দিছে আপোনাৰ আধাৰ কোৱালিফিকেশ্যন, আপোনাৰ যদি আধাৰ কিবা কোৱালিফিকেশ্যন আছে আপুনি ইয়াত ফিল কৰিব পাৰে। আৰু 4 নম্বৰত দিয়া আছে আধাৰ ইনফৰমেশ্যন। ইয়াত চাওক আপুনি চিলেক্ট ক্লিক কৰাৰ লগে লগে আপুনি কোনটো কাষ্টৰ হয় ইয়াত দিয়া আছে, জেনেৰেল, OBC, MOBC, SC ST যি হয় আপোনাৰ চিলেক্ট কৰি ল'ব, আৰু ইয়াত চাওক চিলেক্ট কমিউনিটি বুলি আছে, আপুনি ইয়াতে ক্লিক কৰিব। আপোনাৰ যিটো আপোনাৰ কমিউনিটি হয় বুদ্ধিষ্ট, খ্ৰীষ্টিয়ান, জৈন, মুছলিম, পাৰ্চী যি হয় আপুনি চিলেক্ট কৰি ল'ব, আৰু ইয়াত চাওক আপোনাৰ ৰিলিজনটো আপুনি ইয়াত
দি দিব আপুনি কোনটো ৰিলিজনৰ মানুহ হয় ইয়াত আপুনি ফিল কৰি দিব আৰু চাওক আপোনাৰ সিলেক্ট প্ৰিভিয়াছ ট্ৰেইনিং যদি আপোনাৰ কিবা ট্ৰেইনিং দিয়া আছে তেন্তে আপুনি ইয়েছ কৰিব আৰু যদি নাই তেন্তে আপুনি নট ক্লিক কৰিব হেল্ল' ভিউয়াৰ্স ইয়াত চাওক এজ অন দা 1st জানুৱাৰী 2024 আপোনাৰ 2024 লৈকে আপোনাৰ যিমানটো আপোনাৰ বয়স হৈছে আপুনি ইয়াত ফিল কৰি দিব আৰু ইয়াত চাওক আপোনাৰ ফাইনেলি এনুৱেল ইনকাম আপোনাৰ ইয়াত চাওক মিনিমাম আপোনাৰ 3 লাখৰ তলত আপোনাৰ ইনকাম হ'ব লাগিব এই ইনকামটো আপুনি ইয়াত চাওক এণ্টাৰ ফেমিলি এনুৱেল ইনকামটো আপুনি ইয়াত বহাই দিব আৰু ইয়াত চাওক 5 নম্বৰ দি আছে ডকুমেণ্ট আপলোড আপোনাৰ কিছুমান ডকুমেণ্ট আপলোড কৰিব লাগিব প্ৰথমতে আপুনি কেণ্ডিডেট ফটো জেপিজি অনলি 100 KB তলত আপুনি এটা ফটো আপলোড কৰিব লাগিব আপলোড কৰাৰ কাৰণে ইয়াত চাওক চইচ ফাইল বুলি দিয়া আছে আপুনি চইচ ফাইলত ক্লিক কৰিব আৰু আপোনাৰ পাছপোৰ্ট সাইজ ফটোটো আপুনি সাইজ কৰি আপলোড কৰি দিব আৰু ইয়াত দিয়া আছে আপোনাৰ কেণ্ডিডেট সিগনেচাৰ যিজনে আবেদন কৰিব তেখেতৰ এটা সিগনেচাৰ এই চুইচ ফাইলত ক্লিক কৰি আপুনি সিগনেচাৰটো আপোনাৰ 100 KB ভিতৰত আপলোড কৰিব লাগিব আৰু ইয়াত চাওক আপোনাৰ আইডেন্টিটি প্ৰুফ ভোটাৰ আইডি আধাৰ কাৰ্ড পেন কাৰ্ড এনি আদাৰ ডকুমেণ্ট আপুনি ইয়াত 500 KB ভিতৰত আপুনি আপলোড কৰিব পাৰিব হেল্ল' ভিউয়াৰ্স আপুনি ইয়াত চাওক আপোনাৰ এড্ৰেছ প্ৰুফ আধাৰ কাৰ্ড আপুনি PDF বনাই চুইচ ফাইলত ক্লিক কৰি আপুনি আপলোড কৰি দিব আৰু ইয়াত চাওক আপোনাৰ স্কুল সাৰ্টিফিকেট আপুনি PDF বনাই ইয়াত আপলোড কৰি দিব লাগিব আৰু ইয়াত আপোনাৰ ইনকাম সাৰ্টিফিকেটটো আপুনি 500 KB ভিতৰত আপুনি আপলোড কৰি দিব ইয়াত চাওক চুইচ ফাইল দিয়া আছে আৰু ইয়াত চাওক ইনকাম সাৰ্টিফিকেট ইস্যুড ফ্ৰম কম্পিটেন্ট অথৰিটি PDF বনাই ইয়াত আপুনি 500 KB ভিতৰত আপলোড কৰি দিব আৰু এই প্ৰুফ হিচাপে আপুনি এডমিট কাৰ্ড বা SLC মেডিকেল সাৰ্টিফিকেটটো আপুনি 500 KB ভিতৰত আপুনি চুইচ ফাইলত ক্লিক কৰি আপুনি আপলোড কৰি দিব আপলোড কৰাৰ পিছত আপুনি সম্পূৰ্ণ এবাৰ ৰিড কৰিব ৰিড কৰাৰ পিছত ইয়াত চাওক ধুনীয়াকৈ দিয়া আছে সাবমিট আপুনি এই সাবমিটত ক্লিক কৰি দিব সাবমিট ক্লিক কৰাৰ লগে লগে কিন্তু আপুনি এটা ৰেফাৰেন্স নাম্বাৰ পাব আৰু সাকসেসফুলি বুলি কমপ্লিট বুলি আহিব আপুনি সাকসেসফুলি হোৱাৰ পিছত আপুনি এটা ৰেফাৰেন্স নাম্বাৰ পাব এই নাম্বাৰটো আপুনি কপি কৰি ৰাখি দিব এটা আপুনি ষ্টেটাস চেক কৰিব পাৰিব আপোনাৰ ই ৰিক্সা আবেদন কৰাৰ প্ৰক্ৰিয়া আপুনি অনলাইন চেক কৰিব পাৰিব এপ্ৰুভ হ'ল নে ৰিজেক্ট হ'ল আপুনি চাব পাৰিব হেল্ল' ভিউয়াৰ্স এতিয়া হ'ল আপুনি সোয়িং মেচিনৰ কাৰণে অনলাইন কেনেকৈ আবেদন কৰিব আপুনি আকৌ 1 নম্বৰত আহিব আহি আকৌ সিলেক্ট ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াত চাওক ডিস্ট্ৰিবিউশন অফ সোয়িং মেচিন আপুনি এই 2 নম্বৰত ক্লিক মাৰ্কটো লগাই দিব ক্লিক মাৰ্কটো লগাৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব আপোনাৰ সেম তেনেকৈ পাৰ্সোনাল ইনফৰমেশন দিব কেণ্ডিডেট নেম দিব ফাদাৰ্স নেম দিব মোবাইল নাম্বাৰ দিব মোবাইলটোত আপোনাৰ এটা OTP যাব OTPটো আপুনি ফিল কৰিব হেল্ল' ভিউয়াৰ্স আকৌ আপোনাৰ সেক্স দিব আপোনাৰ বেলিজ দিব আপোনাৰ পোষ্ট অফিস নেমটো দিব পুলিশ স্টেশন নেমটো আপুনি ফিল কৰিব এটা আপোনাৰ ষ্টেট সিলেক্ট কৰিব ডিস্ট্ৰিক্ট সিলেক্ট কৰিব আপোনাৰ ব্লক সিলেক্ট কৰিব আপোনাৰ পোষ্টেল আপোনাৰ যেটো পোষ্ট অফিস পিন কোডটো আপুনি ফিল কৰিব ডেট অফ বাৰ্থ দিব আধাৰ কাৰ্ড দিব দিয়াৰ পিছত আপুনি ইয়াত কোৱালিফিকেশন ইনফৰমেশন দিব আৰু যদি আধাৰ কিবা আছে দি দিব 4 নম্বৰত আছে আধাৰ ইনফৰমেশন ইয়াৰ পৰা আপোনাৰ কাষ্ট আপুনি কোনটো জাতিৰ হয় আপুনি সিলেক্ট কৰিব ইয়াত আপোনাৰ কমিউনিটি আপুনি কোনটো ধৰ্মৰ হয় আপুনি ইয়াত ফিল কৰিব লাগিব ৰিলিজনটো দি দিব ইয়াত আপোনাৰ যদি কিবা প্ৰিভিয়াস ট্ৰেইনিং লোৱা আছে ইয়েস বা নো কৰিব আৰু ইয়াত আপোনাৰ বয়সটো আপুনি ইয়াত আপলোড কৰিব আৰু ইয়াত আপোনাৰ 3 লাখৰ ভিতৰত আপুনি ফ্যামিলি এনুৱেল ইনকাম কিমান হয় আপুনি ইয়াত ফিল কৰিব আৰু 5 নম্বৰ দি আছে ডকুমেণ্ট আপলোড ইয়াত আপোনাৰ প্ৰথমতে ফটো আপুনি 100 KB ভিতৰত আপুনি আপলোড কৰিব তাৰ পিছত আপোনাৰ সিগনেচাৰ আপলোড কৰিব আৰু ইয়াত আপোনাৰ আইডেন্টিটি প্ৰুফ আপুনি পেন কাৰ্ড আধাৰ কাৰ্ড যি আছে আপুনি আপলোড কৰিব লাগিব আৰু এই এড্ৰেছ প্ৰুফ আপোনাৰ আপলোড কৰিব পাৰিব আৰু ইয়াত চাওক স্কুল সাৰ্টিফিকেট আপোনাৰ 500 KB ভিতৰত আপলোড কৰিব লাগিব তাৰ পিছত আপোনাৰ ইনকাম সাৰ্টিফিকেট আপুনি 500 KB ভিতৰত আপলোড কৰিব লাগিব আৰু আপোনাৰ এজ প্ৰুফ আপুনি এটা আপলোড কৰিব পাৰিব মেট্ৰিকৰ সাৰ্টিফিকেটে হওক বা আপোনাৰ এডমিট কাৰ্ডে হওক আপুনি ইয়াত আপলোড কৰিব পাৰিব আপলোড কৰাৰ পিছত আপুনি ইয়াত চাওক ফাইনালত আপুনি সাবমিটত আপুনি ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে কিন্তু আপুনি সোয়িং মেচিন যেটো সেলাই মেচিন কাৰণে আপোনাৰ আপলোড হৈ যাব ফাইনালি সাবমিট হৈ যাব আৰু এটা ৰেফাৰেন্স নাম্বাৰ পাব এই ৰেফাৰেন্স নাম্বাৰটো দি পেলাই আপুনি ষ্টেটাস চেক কৰিব পাৰিব মই আশা কৰো আপুনি অনলাইন ই ৰিক্সা বা আপোনাৰ সোয়িং মেচিন সেলাই মেচিনৰ কাৰণে অনলাইন এপ্লাই কৰিব পাৰিব যদি ভিডিওটো ভাল লাগিছে এটা লাইক কৰিব আৰু যদি কিবা খুদিব আছে কমেন্ট কৰিব পাৰে ধন্যবাদ